হেল্ল' এভৰিৱান ৱেলকাম টু এনাডাৰ ব্লগ। আজি আকৌ মই এটা ব্লগ লৈ আহিছোঁ, ভাবিলোঁ আমাৰ হোটেলৰ লোকেশ্যনটো দেখাওঁ। এয়া হৈছে আমাৰ হোটেল নমস্কাৰ, লক্ষীনগৰ চাৰিআলি নাপাওঁতে পায় হব্ৰগাঁও। যোন নগাঁৱৰ পৰা তেওঁ নিশ্চয় চিনি পায় লক্ষীনগৰ চাৰিআলি। লক্ষীনগৰ চাৰিআলি নাপাওঁতেই কাৰেং ফাৰ্ণিচাৰ অপজিটতে আপোনালোকে দেখা পাব হোটেল নমস্কাৰ বুলি আছে। এয়া হৈছে আমাৰ হোটেলৰ ভিতৰখন। আমি সদায় বিচাৰোঁ যে হোটেলখন চাফ চিকুণকৈ থাকক, কিয়নো হাইজিনটো বহুত ইম্পৰ্টেণ্ট হয়। তো আমিও সেইটোৱে মেইনটেইন কৰিব বিচাৰিছোঁ। আৰু এয়া হৈছে আমাৰ হাত ধোৱা যোনখিনি জেগা, সেইখিনি আমি সদায় চাফ চিকুণকৈ ৰাখোঁ। তাৰপিছত ভাবিলোঁ আপোনালোকৰ লগত আজি দেখাওঁ কিনো বনাইছে। আমাৰ সদায় ইয়াতে বেলেগ বেলেগ বনোৱা যায়। ভেজ থালিটো একদম 70 টকাৰ পৰা ষ্টাৰ্ট হৈছে। আমাৰ ফিছ থালিও একদম কম 150, চিকেন থালি বহুতেই কম। তেনেকৈ আমাৰ হাঁহ মটন সকলোখিনি আমি ইয়াতে, ছাগলী মাংস সকলোখিনি দিয়া যায়। তো ভাবিছোঁ আপোনালোকক আজি দেখাওঁ কি বনাইছে। এইফালে আছে মাছৰ টেঙা বনালে, আলু বিলাহী মটৰ দি পেলাই। এইখন হৈছে আমাৰ ভেজ থালি আপোনালোকে সদায় ইমানকেইটা আইটেম পাব। ইয়াৰ লগতে আপোনালোকৰ মুড়ি ঘণ্টা, মাছৰ পিটিকা এইবোৰো থাকে। লগতে থাকে মাছৰ কণী, মাছৰ পেটু, সেইখিনিও বনোৱা হয়। আৰু এয়া হৈছে মিক্স ভাজি এখন থাকিব, তাৰপিছত আপোনাৰ ড্ৰাই ভাজি এখন থাকিব, লেবেৰা ভাজি, চালাডটো সদায় থাকিব, কচু পিটিকা থাকে, কেতিয়াবা ভাতকেৰেলা, আজি ভেন্দি ভাজি আছিলে। তো আমি এনেকৈ চেষ্টা কৰোঁ আপোনাৰ 15টামান চব্জি দিবলৈ ভেজ থালিত। যদি আপোনালোকে ট্ৰাই কৰিব বিচাৰিছে আহক তেনেহ'লে আমাৰ হোটেললৈ। আৰু আমি একদম চেষ্টা কৰোঁ ঘৰুৱা খানা দিবৰ কাৰণে। আপোনালোকে এবাৰ খাই চাওক। আৰু লোকেশ্যনটো লাষ্টতো দিয়া আছে। আপোনালোকে গুগলতো যদি হোটেল নমস্কাৰ নগাঁও লিখে তেনেহ'লে আমাৰ তাতো লোকেশ্যনটো পাব। আৰু যদি অহা নাই এবাৰ আহক আৰু আমাৰ থালিবোৰ ট্ৰাই কৰক।